হেল্ল' কৃষক বন্ধুসকল, এভাৰগ্ৰীণ নাৰ্চাৰী তৰফৰ পৰা আকৌ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক কিছু দেখুৱাবলৈ আহিছোঁ নুনী পলুৰ খেতি। নুনী পলুনো আমি কেনেকৈ পোহোঁ এইটো কিছু আভাস দেখুৱাবৰ কাৰণে এইখন ভিডিঅ' আপোনালোকক দেখুওৱা হৈছে। এয়া কিছু মই পুহি আছোঁ, আপোনালোকে চাই থাকক কোনো স্কিপ নকৰাকৈ। আৰু এয়া নুনী পলু পাত দি ধুনীয়াকৈ থোৱা হৈছে। এটা দুটা আজিৰ পৰা ফুকিবলৈ আৰম্ভ কৰিছে, এয়া দেখিছে আপোনালোকে। আৰু পকাৰ সময়ত যেনেধৰণে আপোনালোকে ফুকিবলৈ লয় তেতিয়া পলুৰ কালাৰটো অলপ কিছু আপোনাৰ বেলেগ হৈ যায়, আপোনাৰ অলপ মেখেলা চাদৰৰ ৰংটো আহি যায়। কিয়নো যেতিয়া খাই থাকিব তেতিয়া ভিতৰত পূৰা বগা হয় আৰু ভিতৰত কিছু কিছু ক'লা হেৰি হৈ থাকে, কিন্তু যেতিয়া অকণ পকিবলৈ লৈ তেতিয়া ইয়াৰ কালাৰটো আপোনাৰ মেখেলা চাদৰৰ কালাৰটো আহি যায়। এয়া আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু কোনোবাই যদি মোৰ ভিডিঅ'ত নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কাষৰ বেল আইকনটো দবাই দিব, যাতে পিছৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ পাব পাৰে। আৰু এইটো আপোনাৰ পলুৰ খেতি বহু মানুহে স্বাৱলম্বী হৈ আছে, বহুত লাভজনক খেতি। এই খেতিত কৰিলে বহুত লাভ হয়, কিয়নো আজিকালি 1 কেজি নুনী সূতাৰ দাম বজাৰত যদি 4,000 টকা হয়, আমি যদি 4,000 টকাৰ নিবিকা আমি 3,000 টকাকৈও বিক্ৰী কৰিব পাৰোঁ। বহুত লাভৰ খেতি, সেইকাৰণে এইটো খেতি আমি খুব কম সময়ৰ ভিতৰতে খুব কম কষ্টতে আমি এইটো পইচা উপাৰ্জন কৰিব পাৰোঁ। ইয়াত উপাৰ্জন কৰিবলৈ কিছুমান আপোনাৰ নুনীৰ বাৰীৰ চুকত ৰুই ল'লেই হ'ল। ইমান কষ্ট কৰিবলগীয়া দৰকাৰ নাই। নিজৰ বাৰীত যদি নুনীজোপা লগোৱা হয়, নুনী কেইজোপা লগোৱা হয়, তেতিয়া আপোনাৰ একো কষ্ট কৰিবলগীয়া নাই। ইয়াত কম কষ্টৰ বিনিময়ত আপোনাৰ এই খেতি কৰিব পাৰে। আৰু আপোনালোকক ইয়াক থুলমূলকৈ দেখুৱাইছোঁ আৰু ইয়াৰ আপডেট আপোনালোকক দি থাকিম। এইখনৰ কেনেকৈ পকাৰ পিছত ইয়াক আকৌ এনেধৰণে সূতা কাটি উলিওৱা হয়, সেই সূতা কাটি উলিওৱাটো এটা আপোনালোকক দেখুৱাম। এই আপোনালোকক আপডেট দিয়ে থাকিম, আপোনালোকে মোৰ চেনেলত চাই থাকিব। এয়া দেখিছে ধুনীয়াকৈ খাই আছে। হয়তো বেছি দিন নালাগিব, কিয়নো আজিৰ পৰা এটা দুটা পকিবলৈ লৈছে যেতিয়া অকণ খুব বেছি 2-3 দিনৰ ভিতৰতে পকি শেষ হৈ যাব। ইয়াকে আপোনালোকক দেখুৱালোঁ।